নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। পশুপালন বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদ এপ্লাই আৰম্ভ হৈ গৈছে অলৰেডি। লাষ্ট ডেট 7 ছেপ্টেম্বৰ হয়। চ' 7 ছেপ্টেম্বৰৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। এই সুযোগ আপোনালোকে নেক্সট নাপাব, মিছ নকৰিব। ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলোখিনি কথা জনাই দিয়া হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি লওক, যাতে সকলো বন্ধুবোৰে এই জবৰ আপডেটটো পায়, লগতে অনাগত জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' আপোনালোকে নিশ্চয় গম পায় ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক জনাইছোঁ পশুপালন বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। পোনপ্ৰথমে মই আপোনালোকক পশুপালন বিভাগৰ পৰা যিকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, মই সেইকেইটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ৰিক্ৰুইটমেণ্ট হৈছে 2026 বৰ্ষৰ ক্ষেত্ৰত 137টা পোষ্ট আপোনালোকে দেখিব পাৰিছে। গ্ৰেড 3 লেভেলৰ অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তাৰপিছত মই যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হ'ব সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী অসমৰ ফালৰ পৰা হয়। চ' অসমৰ ফালৰ পৰা মানে হৈছে অসমৰ যিখিনি পশুপালন বিভাগ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে এনিমেল হাজবেণ্ডেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। বিশেষকৈ দেখিব পাইছে, মই পোনপ্ৰথমে ভেকেঞ্চি ডিটেইলছকেইটা জনাব বিচাৰিছোঁ। 137টাকৈ পদ আপোনালোকে দেখিব পাব। কেটেগৰী ৱাইজ যদি মই আপোনালোকক ভেকেঞ্চিখিনি কথা কওঁ, ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত আছে 106টা, এনেদৰে আপোনালোকে এনেকৈ দেখিব পাৰিব। লগতে ইয়াৰ যিখিনি কিছুমান মেজৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, বিশেষকৈ ৰেচিডেঞ্চিপ আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'লে আপোনালোকে PRC পাব। চ' আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ৰেচিডেঞ্চি। বাকী আপোনালোকে ইয়াৰ ক্ষেত্ৰত ডিটেইলছটো দেখিব পাৰিছে কেনেকৈ এপ্লাই কৰিব। ইয়াৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু যিটো ইয়াৰ এপ্লাই লিংক আছে, সেই এপ্লাই লিংকত গৈ পেলাই পোনপ্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত এপ্লাই লিংক পাব, এপ্লাই লিংকৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। 6 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়, যিহেতু 8 ছেপ্টেম্বৰ আপোনালোকৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰা লাষ্ট ডেট। চ' মিনিমাম ধৰি লওক 7 ছেপ্টেম্বৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই এতিয়া আপোনালোকক পোনপ্ৰথমে প্ৰথমৰ পৰা গোটেইখিনি ডিটেইলছ জনাই দিব বিচাৰিছোঁ। এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ৰিক্ৰুইটমেণ্ট হয় 2026 বৰ্ষৰ ক্ষেত্ৰত 137টা প্লাছ পদ হয়। অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ গ্ৰেড 3 লেভেলৰ 137টা পোষ্ট, 137টা। ইয়াৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ইন এনিমেল হাজবেণ্ডেৰীত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। আৰু বয়সৰ সময়সীমা 21ৰ পৰা 38 বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, 18ৰ পৰা 43 বছৰলৈকে। OBC ক্ষেত্ৰত 3 বছৰকৈ, 18ৰ পৰা 41 বছৰলৈকে। PWBD ক্ষেত্ৰত 10 বছৰ, 18ৰ পৰা 58 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী ইয়াৰ ধুনীয়াকৈ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ ক্ষেত্ৰত জনালোৱে। বাকী আবেদন যদি কৰিব বিচাৰে এডভাৰটাইজমেণ্ট এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে আগন্তুক ADR 3.0 ক্ষেত্ৰত লগতে অসম চৰকাৰৰ 2 লাখ চাকৰিৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ যদি দিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ হয়। কাৰণ আমাৰ টিমৰ পৰা এনেকুৱা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ থ্ৰুদি যদি আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে পাব। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। স্পেচিয়েল অফাৰ যিহেতু হয়, লিমিটেড টাইমৰ কাৰণে হয়। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি ল'ব পাৰে। চ' কেনেকৈ বাই কৰিবৰ কাৰণে জাষ্ট হোৱাটছআপত মেছেজ কৰক 9181267278। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো যোৱাটো বৰ্ষতো প্ৰায় 1000 প্লাছ কেণ্ডিডেটে বাই কৰিছিল, তাৰে 800 প্লাছে চিলেকশ্যন লাভ কৰিব পাৰিছে। আৰু এই বৰ্ষতো প্ৰায় বহু সংখ্যক কেণ্ডিডেটে কোৰ্চটো বাই কৰিছে ইতিমধ্যে। তেওঁলোকৰ যিবিলাক ৰিভিউ হয়, পজিটিভ ৰিভিউ দিছে সকলোখিনিয়ে। চ' সেই ৰিভিউখিনি আপোনালোকে আমাৰ যিবিলাক ভিডিঅ' আছে, ভিডিঅ'বিলাকত তেওঁলোকে দিছে যিহেতু। চ' ভিডিঅ'বিলাক আপোনালোকে চালে সকলোখিনি ৰিভিউ আপোনালোকে দেখা পাবই। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ ক্ষেত্ৰত পাৰিব। অসমৰ আগন্তুক যিমান চাকৰি আছে, 2 লাখ চাকৰি সকলো ক্ষেত্ৰতে পাৰিব। বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত।
কমপ্লিট গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ প্ৰিপাৰেশ্যন পাৰিব 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ যিটো নতুন সিলেবাছ তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে আৰু একেবাৰে লেটেষ্ট কোৰ্স হয় ইয়াত বিশেষকৈ 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ অল টপিকৰ A to Z এনালাইসিস সাবজেক্ট কি পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব অল সাবজেক্ট আছে কমপ্লিট সিলেবাছ কভাৰ কৰি থোৱা আছে লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব PYQ লাভ কৰিব পাৰিব এনেদৰে সকলোখিনি সাবজেক্ট ইয়াত লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে ডাউট ক্লিয়াৰিং যেটো সাপোৰ্ট আছে হেতু লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি পলিটি ইকোনমি ম্যাথমেটিক্স ৰিজনিং ইংলিশ গ্ৰামাৰ অল আছে সো এতিয়া গৈ আপোনালোকে বাই কৰি লওক 50% যেটো অফাৰ চলি আছে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব পাৰে বাই কৰিব কাৰণে জাষ্ট WhatsAppত মেছেজ কৰক 9181267278 আজি ভিডিও ইমানে যদি লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিওত লগ পাম